গতিকে 1903 খ্ৰীষ্টাব্দত এন্ড্ৰিউ ফ্ৰেজাৰে বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হোৱাৰ পিছত লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ যি নিৰ্দেশ দিলে, সেই নিৰ্দেশৰ ভিত্তিত এন্ড্ৰিউ ফ্ৰেজাৰে কি কৰিলে, ইয়াৰ আগতে উইলিয়াম ৱাৰ্ডে এটা প্ৰস্তাৱ দিছিলে, তাৰ সামান্য পৰিৱৰ্তন কৰি বংগপ্ৰদেশৰ এখন নতুন আঁচনি প্ৰস্তুত কৰিলে। এই আঁচনিখন কি কৈছে, আগৰ যিখন বংগপ্ৰদেশ আছিলে তাৰ পৰা এইকেইটা এলেকা আঁতৰাই দিম কৈছে। কি কি এলেকা আমি চাই লওঁ, এলেকা কেইটা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী, এই তিনিটা এলেকা আঁতৰাই আনি 15খন জিলা তাত আছিলে আমাৰ অসমৰ লগত যোগ কৰি দিব। আৰু এই অনুসৰি 28 মাৰ্চ 1903 খ্ৰীষ্টাব্দ তাৰিখে লৰ্ড কাৰ্জনৰ হাতত অৰ্পণ কৰিলে এটা নতুন প্ৰস্তাৱ। তিনিখন প্ৰধান অঞ্চল ঢাকা, ৰাজশ্বাহী, চট্টগ্ৰাম, তাত 15খন জিলা আছে, আমি অসমৰ লগত সংলগ্ন কৰি এখন নতুন প্ৰদেশ গঠন কৰা প্ৰস্তাৱ দিলে। 1 জুন 1903 খ্ৰীষ্টাব্দ তাৰিখে ভাৰচৰে লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ সচিব, তেতিয়া আছিলে হাৰ্বাৰ্ট ৰিজলি, তেওঁৰ লগত আলোচনা কৰিলে আৰু বংগ বিভাজন প্ৰক্ৰিয়াটো এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিলে। আৰু এই যথা ৰীতি লণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ গঠন সংক্ৰান্ত টুকাৰ, এইটো মিনিউট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন ইন ইণ্ডিয়া নামেৰে বিবেচিত হৈছিল। আৰু এই প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰত প্ৰকাশ কৰিছিলে আৰু সেইকাৰণে ইয়াক ৰিজলি পেপাৰ নামেৰে জনা গৈছিল। আৰু এই বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটো বংগভংগ বুলি কৈছে। আমাৰ কুৱেশ্যনটো ইয়াত আছে, ৰিজলি পেপাৰ কি? ৰিজলি পেপাৰ পৰীক্ষাত আহিব, তেতিয়া লিখিব পাৰিব লাগিব ৰিজলি পেপাৰ। ৰিজলি কোন আছিল? হাৰ্বাৰ্ট ৰিজলি আছিলে ভাৰত সচিব লৰ্ড কাৰ্জনৰ দিনত। এতিয়া প্ৰথমতে আমি পাইছিলো কথাটো ভালকে স্পষ্ট হৈ ল'ব লাগে যে এন্ড্ৰিউ ফ্ৰেজাৰ যেতিয়া বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল, সেই সময়ত লৰ্ড কাৰ্জনে এই বংগপ্ৰদেশৰ সীমান্ত পুনৰ গঠন কৰিব লাগে বুলি এন্ড্ৰিউ ফ্ৰেজাৰক এটা আঁচনি প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিছিলে। আৰু এন্ড্ৰিউ ফ্ৰেজাৰে যেতিয়া লৰ্ড কাৰ্জনৰ পৰা সেই নিৰ্দেশটো পালে, নিৰ্দেশ পাই তেওঁ এইটো কামত মনোনিৱেশ কৰিলে, যদিও নতুন একো নকৰিলে। তেওঁ কি কৰিলে, ইয়াৰ আগতে বংগপ্ৰদেশৰ সীমান্ত পুনৰ গঠনৰ কাৰণে উইলিয়াম ৱাৰ্ড নামৰ এজন ব্যক্তিয়ে এটা প্ৰস্তাৱ আগবঢ়াইছিলে। সেই প্ৰস্তাৱটো সামান্য সাল সলনি কৰিলে। সাল সলনি কৰি কি নতুনকে যোগ দিলে যে তেওঁ বংগপ্ৰদেশৰ পৰা 3টা অঞ্চল ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী, তাত 15খন জিলা আছে, কাটি আনিব, আনি পেলাই অসমৰ লগত সংলগ্ন কৰিব আৰু এখন নতুন প্ৰদেশ গঠন কৰিব পূৰ্ব বংগ হিচাপে। সেই প্ৰস্তাৱটো যেতিয়া আগবঢ়ালে, এই প্ৰস্তাৱটো লৰ্ড কাৰ্জনে পোৱাৰ পিছত লৰ্ড কাৰ্জন আৰু ভাৰত সচিবে পুনৰ আলোচনা কৰিলে আৰু শেষত এই ভাৰত সচিব আছিল তেতিয়া হাৰ্বাৰ্ট ৰিজলিয়ে। আৰু এই হাৰ্বাৰ্ট ৰিজলিয়ে এই প্ৰস্তাৱটোক গ্ৰহণ কৰি
আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা বুলি লিখিলে তাৰপিছত প্ৰকাশ কৰিলে যিহেতু ভাৰত সচিব সৰ্বাৰ ৰিজলি আছিলে আৰু তেওঁৰ নামত এই টোকাটোক ৰিজলি পেপাৰ বুলি ইতিহাসত পোৱা যায় আৰু বংগদেশক যে দুভাগ কৰিলে এভাগ আনি অসমৰ লগত যোগ দি দিলে নতুন এখন প্ৰদেশ গঠন কৰি পেলালে এই গোটেই প্ৰক্ৰিয়াটোক ইতিহাসত বংগভংগ বুলি কৈছে এই কথাবিলাক আমাৰ অতি দৰকাৰী বংগ বিভাজনৰ একেবাৰে সংক্ষেপে ফুলমূল এটা এইটো ধাৰণা আমি পালো গতিকে আমি পোৱা মূল কথাটো এইটোৱে ৰিজলি পেপাৰ কি ইয়াৰ বেকগ্ৰাউণ্ডত থকা ঘটনাকেইটা ৰিজলি পেপাৰ কি ইয়াৰ বেকগ্ৰাউণ্ডত থকা ঘটনাকেইটা আমি এই ধৰণে